নমস্কাৰ। আজি আমি কেইটামান আসন আৰু প্ৰাণায়ামৰ বিষয়ে আৰম্ভ কৰিম। তো এইটোৰ জৰিয়তে আমি কেনেকৈ হিট ষ্ট্ৰেছৰ পৰা তাপৰ পৰা কেনেকৈ আমাৰ শৰীৰটোক বচাই ৰাখিব পাৰোঁ সেইটোৰ কাৰণে আমি কেইটামান প্ৰেক্টিছ কৰিম। প্ৰথমতে আমি আহিছোঁ ধ্যানাসনলৈ। ধ্যানাসন ষ্টাৰ্ট কৰিবলৈ হ'লে আমি দুখন হাতৰ ইণ্ডেক্স ফিংগাৰ আৰু থাম ফিংগাৰ দুয়োটা তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলি লগাই পেলাই আঁঠুৰ ওপৰত দুখন হাত ধৰি ল'ম। ৰাজহাড় পোন, চকু বন্ধ, আৰু আমি যিমানখিনি পাৰোঁ দীঘলকৈ উশাহ ল'ম আৰু লাহে লাহে উশাহটো এৰিম। যিমানখিনি পাৰোঁ দীঘলকৈ উশাহ ল'ম, আকৌ লাহে লাহে উশাহটো এৰিম। এতিয়া আমি 2 নম্বৰ এটা প্ৰেক্টিছ কৰিম, যিটো নেকি চিকলি প্ৰাণায়াম হয়। চিকলি প্ৰাণায়াম কৰিবলৈ হ'লে আমাৰ জিভাখন যিমানখিনি পাৰোঁ আমি বাহিৰলৈ উলিয়াই ল'ম আৰু তাক ৰোল কৰি ল'ম, এটা গোলাকাৰ বনাই ল'ম আমি দীঘলকৈ, আৰু লাহেকৈ আমি উশাহটো যিমানখিনি পাৰোঁ শৰীৰৰ ভিতৰলৈ টানি লৈ যাম। বাহিৰৰ বায়ুখিনি জিভাৰ ভিতৰলৈ আমি টানি লৈ যাম। উশাহটো কিছু সময় আমি হোল্ড কৰি ৰাখিম, বন্ধ কৰি ৰাখিম। এতিয়া আমি জিভাখন ভিতৰত ভৰাই লাহেকৈ নাকেৰে উশাহটো এৰি ল'ম। এবাৰ প্ৰেক্টিছটো মই দেখাই ল'ম সম্পূৰ্ণভাৱে। এই প্ৰেক্টিছটো আমি 4 পৰা 5 মিনিট সময় একেথিৰে কৰিব পাৰোঁ। এইটো কৰিলে আমাৰ ভিতৰ ভাগত বাহিৰৰ শীতল বায়ুখিনি ভিতৰলৈ যায় আৰু শৰীৰৰ ভিতৰত থকা গৰম বায়ুখিনি সম্পূৰ্ণভাৱে নাকৰ জৰিয়তে বাহিৰলৈ ওলাই আহে, আৰু ইয়াৰ ফলত আমাৰ শৰীৰটো শীতল হৈ থাকে। এতিয়া আমি নেক্সট প্ৰাণায়ামটোলৈ আহিছোঁ। নেক্সট প্ৰাণায়ামটোৰ নাম হৈছে শীতকাৰী প্ৰাণায়াম। অৰ্থাৎ এইটো প্ৰেক্টিছ কৰিবলৈ হ'লে আমি আমাৰ দুয়োপাৰি দাঁতৰ আমি লগাই ল'ম। দুয়োপাৰি দাঁত আমি এনেদৰে লগাই ল'ম। এতিয়া লগাই লৈ দাঁতৰ যিবিলাক ফাক আছে, ফাকৰ মাজেৰে বাহিৰৰ শীতল বায়ুখিনি শৰীৰৰ ভিতৰলৈ সম্পূৰ্ণভাৱে লৈ ল'ম। বুকু ফুলাই, পেট ফুলাই উশাহটো সম্পূৰ্ণভাৱে লৈ ল'ম। এতিয়া আমি বায়ুখিনি কিছু সময় বন্ধ কৰি ৰাখিম, অৰ্থাৎ হোল্ড কৰি ৰাখিম কিছু সময়। এতিয়া সম্পূৰ্ণৰূপে মুখখন বন্ধ কৰি নাকৰ জৰিয়তে সম্পূৰ্ণ উশাহটো বাহিৰলৈ উলিয়াই দিম। এবাৰ মই সম্পূৰ্ণ প্ৰেক্টিছটো দেখাই আছোঁ। এইটো প্ৰেক্টিছো আমি 3 পৰা 4 মিনিট সময় একেৰাহে কৰিব পাৰোঁ। এইটো কৰিলে দাঁতৰ জৰিয়তে শীতল বায়ুখিনি সম্পূৰ্ণভাৱে আমাৰ শৰীৰৰ ভিতৰলৈ গুচি যায় আৰু শৰীৰৰ ভিতৰত থকা গৰম বায়ুখিনি আমাৰ নাকৰ জৰিয়তে ওলাই আহে। লগতে আমাৰ জিভাখন অতি শীতল হৈ যায় আৰু লগতে সম্পূৰ্ণ শৰীৰটো আমাৰ শীতল হৈ যায়। এতিয়া আমি নেক্সট প্ৰাণায়ামটোলৈ আহিছোঁ। নেক্সট প্ৰাণায়ামটো কৰিব ল'লে আমাৰ এখন হাত, অৰ্থাৎ বাওঁ হাতখন আমি বুঢ়া আঙুলিটো আৰু আমাৰ তৰ্জনী আঙুলিটো একেলগে লগ কৰি ল'ম। লগ কৰি লৈ আমাৰ আঁঠুৰ ওপৰত লৈ ল'ম আৰু বিপৰীত হাতখনত, অৰ্থাৎ সোঁ হাতখনৰ বুঢ়া আঙুলিৰ এইটো গেপত আমি তৰ্জনী আঙুলিটো আৰু মধ্যমা আঙুলিটো লগাই ল'ম। বাকী অনামিকা আঙুলিটো আৰু আমাৰ সৰু আঙুলিটো খোলা থাকিব। এতিয়া আমি বুঢ়া আঙুলিটো সোঁ নাকত লগাই ল'ম আৰু বাওঁ নাকৰ জৰিয়তে আমি দীঘলকৈ উশাহটো লৈ ল'ম, অৰ্থাৎ লেফ্ট নষ্ট্ৰেলেৰে আমি দীঘলকৈ উশাহটো লৈ ল'ম। এতিয়া আমি অনামিকা আঙুলিটোৰে লেফ্ট চাইডৰ, অৰ্থাৎ বাওঁ নাকৰ ৰন্ধ্ৰটো আমি বন্ধ কৰি লওঁ। এতিয়া সোঁ নাকৰ ৰন্ধ্ৰৰে উশাহটো বাহিৰলৈ লাহে লাহে উলিয়াই দিম। এতিয়া আমি সোঁ নাকৰ ৰন্ধ্ৰৰে আকৌ উশাহ